নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি 24 জানুৱাৰী। আজি আমাৰ কাম আছে বঙাইগাঁও, নগাঁও, গুৱাহাটী আৰু মই আছোঁ বৰ্তমান বঙাইগাঁৱত। বঙাইগাঁৱত কামটো অলমষ্ট ৰেডি হৈ গৈছে, জাষ্ট ফিনিচিং টাচ আপ দিম। ইয়াৰ টাইম হৈছে 8:48 মৰ্ণিং। তো আপুনি আগৰ মিনি ব্লগটো দেখা পাইছে। ৰাতি আমি 1 বজাত আহিছোঁ। 1 বজাত আহি কিনে কাম চাম গোটেইখিনি কৰিছোঁৱে। আজি জাষ্ট ফিনিচিংটো কৰিম, হেণ্ড অভাৰ কৰিম ক্লাইণ্টক, পে'মেণ্টটো ল'ম, ডাইৰেক্টলি মই গুৱাহাটী যাম। গুৱাহাটীতো মানে আজি খানাৰ কাম আছে, খানাৰ কামটো গুৱাহাটীত আছে। গুৱাহাটীত এবাৰ চাই যাম, তাৰপিছত যাম মই নগাঁও, তাতে পেণ্ডেলৰ কাম আছে। এদিনত 3 জেগাত কাম, তো মিলাবতো লাগিবই। অলৰেডি মই কমিটমেণ্ট কৰি দিছোঁ কামটো কৰিম বুলি। আৰু থেংকছ টু মাই টিম, সিহঁতে মানে বহুতকেইটা মানুহ আছে যোনে মোৰ লগতে সৰুৰ পৰাই কাম কৰি একেলগে কাম কৰিছোঁ আমি কেটাৰিঙৰ কাম। তো সিহঁতে গোটেইখিনি জানে মোৰ আইডিয়া, মোৰ থট প্ৰচেছ, মই কি বিচাৰোঁ। তো সেই মানুহ মোৰ লগৰকেইটাক কৈছোঁ যে এইটো কাম আছে, এনেকৈ চলাই দিবি ভাই। সিহঁতেও কাম কৰে কেটাৰিঙৰ। তো মোৰ টিমে গোটেইখিনি মেনেজ কৰি দিছে। এটা নগাঁৱত মেনেজ কৰি আছে, এটা গুৱাহাটীত মেনেজ কৰি আছে, আৰু মই ইয়াতে নিজে মেনেজ কৰিছোঁ। ইয়াৰে পৰা মই এতিয়া গুৱাহাটী যাম, তাতে চাম, তাৰপিছত মই নগাঁও যাম। আজিৰ এই হেক্টিক চিডিউলটো আপুনি ভিডিঅ'ৰ মাধ্যমে চাই থাকক, মানে কাম থাকিলে কিমান হেক্টিক হৈ থাকক। 3 জেগাত ছেম ডে কাম, নেক্সট লেভেল হেক্টিক। তো ব্লগটো কি হয় নাজানো, আপুনি যে ব্লগটো লাষ্টত চাই থাকক। বহুত হেক্টিক আছে। চলো লেটছ গো। এইটো আমি আছিলোঁ 5 দিনৰ পৰা, তাৰে পাৰ্চেল মানে বেগ, এইটো বেগটো দে, এইটো সোমাই দিওঁ। প্ৰথমতে যাব লাগিব গুৱাহাটী, তাৰপিছত যাম নগাঁও। চলো লেটছ গো। চিট খুলি দিব নোৱাৰা? পাৰ্কিংটো ভুলিছোঁ। তো আজি আমাৰ 2 জেগাত পেণ্ডেল, আজি আমাৰ 3 জেগাত কাম আছে। তাৰে নগাঁৱত পেণ্ডেল, গুৱাহাটীত খানা, ইয়াতে পেণ্ডেল খানা দুটাই। তো ইয়াতে সেইকাৰণে মই প্ৰেজেণ্ট আছিলোঁ। এনেকুৱা নহয় যে আপুনি খানাৰ কাম দিলে মই প্ৰেজেণ্ট থাকিম বা পেণ্ডেলৰ কাম প্ৰেজেণ্ট থাকিম, সেইটো নহয়। মই ক্লাইণ্টক অলৰেডি কৈছোঁ যে মই এই ডেটত থাকিব নোৱাৰিম, বাট ইভেণ্টৰ দিনা মই আহিম। সেইমতে এগ্ৰিমেণ্ট হৈছে। আৰু আপোনাক যদি মই কথা দিছোঁ মই আপোনাক আমাৰ থাকিম বুলি, যেন থাকিম। আৰু যদি মই থাকিব নোৱাৰোঁ, সেইটো মই আগতে ক'ম। তেনেকৈ অলৰেডি ক্লাইণ্টক ইনফৰ্ম কৰা হৈছিলে আগতে যে কামটো লোৱাৰ সময়ত যে মই থাকিব নোৱাৰোঁ, বাট আপুনি 100% গেৰাণ্টি যে মোৰ হিচাপতে কামটো হ'ব। তো সেই হিচাপে আমি কামটো কৰি আছোঁ। ভগৱান কৰে আজি 24 তাৰিখটো ভালে ভালে যাওক, কুশল মংগল যাওক। মানে কামৰ এটা হেডেক থাকে। আপোনালোকৰ বিয়া বুলি যিমান হেডেক থাকে, তাতকৈ বেছি আমাৰ হেডেক থাকে। কাৰণ বস্তুটো এজ ইট ইজ পাৰফেকশ্যনত ওলাব লাগিব। কাৰণ আমাৰ এইটোৱে কৰ্মজীৱন, কিবা এটা হ'লেতো আমাৰ নিজৰে বেয়া ন। তো আপোনালোকে নাভাবিব যে আমি কেজুৱেলি কাম কৰোঁ। বহুতে ক'ব পাৰে আপুনি 3 জেগাত কাম ৰাখছে, মানুহ ইয়াতে মিলাব পৰা নাই, বা তুমি ইয়াতে আছা, সেইটো নাই। সেইটো কথা একেবাৰে নহয়। আপোনালোকৰ যিমান হেডেক থাকে নহয়, আমাৰ তাতকৈ বেছি হেডেক থাকে এই কামক লৈ কিনে। এইটো হৈছে আপোনাৰ অলৰাইট। তো এতিয়া আমি হোটেলৰ পৰা চেক আউট কৰিলোঁ। এতিয়া আমি গৈ আছোঁ পেণ্ডেলত, তাতে কেনেকুৱা কি বনাইছোঁ আপোনাক গোটেইখিনি দেখাই আছোঁ। অলৰাইট, তো ফাইনেলি লোকেশ্যন আহি পালোঁ মই। অলৰাইট, তো ফাইনেলি মই লোকেশ্যন আহি পালোঁ। ইয়াতে আমাৰ ডেক'ৰেশ্যন প্লাছ পেণ্ডেল প্লাছ খানা চলি আছে। ডেক'ৰেশ্যনৰ পৰা দেখাই আছোঁ ৰ'ব। এইটো হৈছে ষ্টেজ, এতিয়া ফিনিচিং হোৱা নাই, ফিনিচিং হোৱা বহুতখিনি বাকী আছে। এতিয়া ঝুমুৰ, এইটো কি পল' দিছোঁ, ঝুমুৰ লগাই দিছোঁ, মাজে মাজে আপোনাৰ চৰাই দিছোঁ। এইটো হৈছে মণ্ডপ। জাগা যিহেতু কম, বাট ইয়াতে এডজাষ্ট কৰি কিনে যিমান পাৰোঁ নিজৰ বেষ্ট আউটপুটটো দিব ওলাইছোঁ। এইটো হৈছে আপোনাৰ ডে ভিউ। নাইট ভিউত কেনেকুৱা লাগে এইটো মইতো এতিয়াও গম পোৱা নাই, বাট মোৰ হিচাপতো ভাল হ'বই। মই পৰাপক্ষত কাৰোবাৰ ক্লিপ লৈ কিনে, মানে মোৰ টিমৰে কাৰোবাৰ ক্লিপ লৈ কিনে এড অন কৰি আপোনাক দেখাম। এইটো ডে ভিউটো আপুনি চাই লওক খালি। এইটো হৈছে ডে ভিউ। লাইট জ্বলাৰ পিছত ৰাতি কেনেকুৱা লাগে আপুনি ভিডিঅ'ৰ শেষত গম পাব, খালি চাই থাকক। এইফালে আমাৰ খানাৰ কাম চলি আছে, খানা য়েছ, এইফালে আমাৰ খানাৰ কাম চলি আছে। আমাৰ ৱেডনেছডে কাউণ্টাৰ হৈ গ'ল, মই দেখাই আছোঁ। এক ছেকেণ্ড, এইটো ৱেডনেছডে কাউণ্টাৰ হৈ গ'ল। জাগাটো কম, বাট উপায় নাই, এডজাষ্ট কৰি কিনে মিলি কিনে চলিব লাগিব। আৰু যেনেকৈ নহওক কামটো ওলাই যাব। গোটেই কাউণ্টাৰ লগাই দিছোঁ। ইয়াতে হাত ধোৱা হৈ যাব, খোৱা পানী আহি গৈছে। কিটচেনৰ অৱস্থা দেখাব নোৱাৰিম, বাট চেষ্টা কৰোঁ দেখাবৰ কাৰণে। কাৰণ কিটচেনতো এতিয়া বৰ্তমান গম পাইছে ৰাছ টাইম, এই চব ভিৰ ভাৰ হাল্লা, কাম চলি আছে পূৰা। অলৰাইট, তো আমাৰ ফাইনেলি 99% ডেক'ৰেশ্যন ৰেডি। জাষ্ট 3টা বা 4 পিচমান লাইট কম হৈ গৈছে। সেই লাইট পিচ আহিবতো ভাই, চিয়'ৰ। চা ভিডিঅ'ত কৈ দিছোঁ, কিন্তু পিছত যে টাইমত লাইট নিদিয়ে কিন্তু তোক গম পাবি, বৰপেটাত তোক এক্সপ'জ কৰি দিম মই। তো 4 পিচমান লাইট কম হৈ গৈছে। লাইটটো আহিলে লগাই, এতিয়া যদিও গম নাপায়, এতিয়া লাইটটো লগোৱাই নাই, বাট লাইট কম হ'ব মোৰ এটা আন্দাজ আছে ন। সেই লাইট পিচ লগালে গোটেইখিনি মানে এটলিষ্ট হৈ যাব। আৰু এইটো আমাৰ এণ্ট্ৰি, কেনেকুৱা লাগিছে আৰু কমেণ্ট কৰি জনাবচোন। ইয়াতে ৰীল পাই যাব ইনষ্টাগ্ৰামত। ৰীল বনাই আছে মৃদুলে, আমাৰ পেজৰ ৰীল। আজি মোৰ পৰা ৰীল নাপায়, বিকজ মই ইয়াৰ পৰা নগাঁও শ্বিফ্ট হ'মতো এতিয়া। তো এখন গেট জাৰ দি দিছোঁ। এইটো আপোনাৰ পল' দি দিছোঁ। লাইট থাকিব, লাইট দিছে কি নাই? লাইট দিছে ইয়াতে, বঢ়িয়া। ৰাজকুমাৰ জি ঠিক হে?
ये आदमी है बहुत डेंजर आदमी है এটা জাৰ দি দিছে এটা কেনেকুৱা এইটো চাওক ৱেলকাম বৰ্ড আপুনি দেখা আছে ৰ'ব এইটো আপোনাৰ এণ্ট্ৰি এইখিনি জেগাত ইয়াতে আপোনাৰ পুচকা থাকিব ইয়াতে কুল্লাৰ চাই আৰু নুডলছ থাকিব আৰু তো আমাৰ সিদিনা ইয়াতে মেহেন্দি প্ৰগ্ৰাম গৈছিল আজি হালদি আছে ৰাতিপুৱাৰ ভাগত হালদি আৰু ইভিনিং সময়ত আপোনাৰ বিয়া যোৱাকালি জোৰোণ গ'ল তো আপোনাৰ হালদিৰ কি ছেটআপ নহয় মোৰ কামৰ যি চিষ্টেম গোটেইখিনি ইয়াতে জনাই দিওঁ ইউটিউবাৰ নহয় কামৰ ইউটিউবাৰ কোনোবাই যদি ভিডিঅ' চাই গোটেই কামত কি কাম কৰিছোঁ কি নাই গোটেইখিনি গম পাব তাক বুজাব নালাগে যে আপোনাৰ ফটো দি বুজাব নালাগে এইটো আপোনাৰ হালদি ছেটআপ কলগছ দি বনাইছে এই দাদা বনাইছে এই খুৰাজন বনাইছে এইটো আমি সিদিনা মেহেন্দিত বনাইছিলোঁ এইটো ছেটআপ আজি ইয়াৰে পৰা উঠি কিনে এইফালে হৈ গ'ল কলপাতেদি তাতে আপোনাৰ ফ্ৰেছ ফ্লাৱাৰ মিক্স আছে কিছুমান আৰ্টিফিচিয়েল ফ্লাৱাৰ মিক্স আছে তো কেনেকুৱা লাগিছে কমেণ্ট কৰিব এইটো আপোনাৰ চাউথ ইণ্ডিয়ান ষ্টাইলত যেনেকৈ বনায় সেই বস্তুটো এইটো কিবা নিয়ম কয় নেকি আপোনালোকৰ গা ধোৱা কথা মানে হালদি অঁ য়েছ এইটো ৰাজবংশী নিয়ম নেকি অঁ গা ধোৱা কথা যেনেকৈ আমাৰ হালদিত গা ধোৱা বুলি কয় ন আমাৰ আজিকালি যি ট্ৰেডিশ্যন হালদি মেহেন্দি তো এইটো ৰাজবংশী নিয়মত গা ধোৱা কথা বুলি কয় তেওঁলোকে নিজে বনাইছে আমিও বনাব পাৰোঁ বা তেওঁলোকৰ নিয়মত কিবা কিবি আছেতো তো তেওঁলোকে নিজৰ ফালৰ পৰা বনাইছে তো এইটো কাম হেণ্ড অভাৰ কৰিলোঁ ডেক'ৰেশ্যন হেণ্ড অভাৰ হৈ গ'ল খানা গোটেইখিনি বুজাই দিলোঁ এতিয়া ক্লাইণ্টৰ পৰা জাষ্ট চেক কৰিলোঁ দেন বেক টু গুৱাহাটী চলো গুৱাহাটীটো তাৰপিছত নগাঁও অঁ 12:16 আমি বঙাইগাঁৱৰ পৰা ওলাই আহিলোঁ এতিয়া আমি গৈছোঁ গুৱাহাটীত মানে দুটা আপোনাৰ SFX-ৰ কাম আছে এটা সৰু খানা কাম আছে সেই খানা কাম দুটা চাম তাৰপিছত SFX-ৰ কামটো ছেটিং কৰাম মানে গোটেইখিনি মিলাম তাৰপিছত যাম নগাঁও দিয়ক ফাৰ্ষ্ট ক্লাইণ্টৰ কৰি হৈ যাব তো তেনেকৈ তাতে কামটো ওলাই দিছে আপোনাৰ নিয়ৰে গোটেইখিনি কাম ওলাই দিছে জাষ্ট মই চাব লাগে টেনশ্যন নাই আৰু এই গুৱাহাটী যাওঁতে আমাৰ অলমষ্ট টাইম কিমান হ'ব 12:30 বাজে এতিয়া আমি 3:30লৈকে গৈ পাব লাগে গুৱাহাটী 3:30 4টাত গুৱাহাটী গৈ পাওঁ আকৌ গুৱাহাটীত 1-2 ঘণ্টা কাম আছে 6টাত যদি আপোনালোক 8টাত মই নগাঁও পাব লাগে 7টা-8টাৰ ভিতৰত আৰু নগাঁৱত কেনেকুৱা পেণ্ডেল হৈছে কি হৈছে গোটেইখিনি দেখাম জাষ্ট ভিডিঅ'ত আপুনি লাষ্টত চাই থাকক এদিনত 2টা জেগাত নগাঁও 3টা জেগাতে হওক নগাঁও গুৱাহাটী এণ্ড বঙাইগাঁও অলৰাইট তো গুৱাহাটী গৈ লওঁ তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ অলৰাইট টাইম হৈছে এতিয়া 11:17 আৰু মই আছিলোঁ নগাঁৱত এই জাষ্ট নগাঁৱৰ পৰা ওলালোঁ আপোনাৰ বঙাইগাঁৱৰ পৰা ওলাইছিলোঁ 12:30 বজাত তাৰপিছত গুৱাহাটী আহি পেলাই আপোনাৰ ইভিনিং 4:30 মান তাৰপিছত গুৱাহাটীত 2-3টা কাম আছিল তেনেকুৱা বৰমালা কালেকশ্যন কৰিব আছিল বৰমালাটো কালেক্ট কৰিব আছিল নগাঁও পাৰ্টিৰ কাৰণে SFX-ৰ 2টা কাম আছিল আপোনাৰ সেইখিনি এৰেঞ্জ কৰিলোঁ সেই 2টা এৰেঞ্জ কৰাৰ পিছত ডাইৰেক্টলি গুৱাহাটীৰ পৰা ওলালোঁ 7টা বজাত নগাঁৱৰ কাৰণে নগাঁৱৰ 7টাৰ পৰা ওলোৱা তো গুৱাহাটীৰ পৰা ওলালোঁ 7টা বজাত নগাঁৱৰ কাৰণে আহি পালোঁ ইয়াতে 10টা বজাত আহি পাইছোঁ 10টা বজাত আহি কিনে ইয়াতে কামখিনি চালোঁ যদিও অলৰেডি হৈছেও ভিডিঅ' কলিঙৰ থ্ৰুত বা ফটো চটো দি কিনে গোটেইখিনি চালোঁ কথা চথা পাতিছোঁ নিয়ৰে ভালকৈ কামখিনি চলাই দিছে আমাৰ মানে নগাঁৱত বৰ্তমান নিয়ৰে চাই আছে কাম চাম থাকিলে নিয়ৰৰ লগত কলেব কৰি কিনে কাম কৰি আছোঁ নগাঁৱত তো আপোনালোক কিবা পেণ্ডেল খানা ডেক'ৰেশ্যন কিবা লাগিলে ৱেডনেছডে কণ্টেক্ট কৰিলে হ'ল এদিনত ভাবকচোন এদিনত অলমষ্ট 600 কিলোমিটাৰ 600 নহয় 450 কিলোমিটাৰ ট্ৰেভেল কৰিছোঁ সেই বঙাইগাঁৱৰ পৰা গুৱাহাটী হৈ নগাঁও এতিয়া আকৌ গুৱাহাটী যাম গুৱাহাটী যাই কিনে SFX-ৰ কামটো যদি সময়ত গৈ পালোঁ তো চালোঁ নহ'লে আৰু আমাৰ বিকি আৰু আছিফে চলাই আছে সেই দুটাৰ কণ্টেণ্ট বা ফুটেজখিনি পাই যাম এইটো আপোনালোকে ৱেডনেছডে SFX-ৰ গোটেইখিনি ডিটেইলছ দেখা পাব কি ক'ম আৰু এদিনত 3টা লোকেশ্যনত কাম চলোৱা মানে ধেমালি কথা নহয় ইয়াৰ টাইম আছে 11:30 ইয়াৰ পৰা 12:30 এণ্ড 1:30 2টামান বজাত ঘৰ গৈ পাব লাগে তো চাওঁ তো 2টামান বজাত ঘৰ গৈ পাব লাগে আৰু তো ঘৰ গৈ ভালকৈ কথা পাতি আছোঁ মানে ফিনিচিংটো গুৱাহাটী গৈ লওঁ আগতে তাৰপিছত কৈ আছোঁ চলো অলৰাইট তো আমি আহি পালোঁ এতিয়া 6 মাইল ইয়াৰ টাইম হৈছে আপোনাৰ 1:30 1:30 বাজে 1 কাপ চাহ লৈছোঁ আৰু 1 কাপ চাহটো মানে একদম দৰকাৰী চাহ আজি আমি কিমান ট্ৰেভেল কৰিছোঁ নে বঙাইগাঁও টু গুৱাহাটী কিমান কিলোমিটাৰ আপোনাৰ হিচাপত 180-220 তাৰ ভিতৰত হ'ব তাৰ গুৱাহাটী আহিলোঁ গুৱাহাটীৰ পৰা আকৌ নগাঁও গ'লোঁ 100 কিলোমিটাৰ 120 আকৌ নগাঁও টু গুৱাহাটী আহিছোঁ এতিয়া বাজে 1:30 বাজে এতিয়া এটা কাম আছে আপোনাৰ গুৱাহাটী কলেজ যাম তাতে চাম SFX-ৰ কাম এটা আছে সেই কামটো চাম তাৰপিছত ঘৰ আহিম তো আজি 2:30 বাজিবই চাহৰ টি ব্ৰেক এটা লৈছোঁ এই চাহটো খাওঁ তাৰপিছত ঘৰত যাওঁ তাৰপিছত মই লগ পাইছোঁ কালি আপোনাক ৰাতিপুৱা মানে সবিশেষখিনি জনাই আছোঁ আজি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিম আৰু গুৱাহাটীত 2 জেগাত SFX-ৰ কাম আছিল তাৰপিছত বঙাইগাঁৱত পেণ্ডেল ডেক'ৰেশ্যন খানাৰ কাম আছিল আৰু নগাঁৱত পেণ্ডেলৰ কাম আছিল চব জেগাতে আপুনি ভিজিট দিবই লাগিব নহ'লে উপায় নাই যিহেতু মই কথা দিছোঁ
যিখিনি পাৰিছোঁ মিলাইছোঁ আৰু উপায় নাই আৰু আকৌ বঙাইগাঁও যাওঁ নেকি? নাই এতিয়ালৈকে আমি যোৱালৈকে শেষ হৈ যাব কাম সেইটোতো মজা ন শেষ হোৱাটো। কালি ৰাতিপুৱা লগ পাই আছোঁ